subscribe my channel and press the notifications bell. We will discuss another important chapter of physics, especially for NEET 2020 and JEE Mains 2020. আজি আমি ফিজিক্সৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ তৰংগ বা ৱেভৰ বিষয়ে আলোচনা কৰিম। এই ৱেভ চেপ্টাৰটোৰ ওপৰত অলৰেডি যিখিনি কুৱেশ্যন NEET আৰু JEE মেইনছত আহি গৈছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, সেইবিলাক কেনেকৈ ছল্ভ কৰিব লাগে এণ্ট্ৰেন্সত কম সময়ত, তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে ভালকৈ চাই থাকিবা আৰু যদি তোমালোকে ঘৰতে আছা পেন আৰু কপি উলিয়াই লোৱা, প্ৰব্লেমটো ফাৰ্ষ্ট লিখি ল'বা আৰু বুজি লৈ একেলগে মোৰ লগত কৰি যাবা। প্ৰথমতে কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত আহি গৈছে, সেইটো লিখি লোৱা বা স্ক্ৰীনশ্বটটো লৈ লোৱা। কুৱেশ্যনটোত কি কৈছে চোৱা, মই ইয়াৰ পৰা পঢ়ি দিছোঁ। A tuning fork arrangement pair produces 4 beats per second with one fork of frequency 288 count per second. A little wax is placed on the unknown fork and it then produces 2 beats per second. The frequency of the unknown fork. তোমাক চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 286 CPS মানে কাউণ্ট পাৰ ছেকেণ্ড, ছেকেণ্ডত কিমান থাকে গণনা কৰিব পৰা হৈছে কম্পনাংক। অপশ্যন বি 292, অপশ্যন চি 294 এণ্ড অপশ্যন ডি দিয়া আছে 282 CPS। এইটো আহিছিলে NEET 2002 আহিছিলে প্ৰথম কুৱেশ্যনটো। এতিয়া চাবা, আমাক প্ৰথমতে আমি এইটো ছল্ভ কৰাৰ আগতে জানিব লাগিব ইণ্টাৰফেৰেঞ্চ ষ্টেণ্ডিং ৱেভ, ইণ্টাৰফেৰেঞ্চ ষ্টেণ্ডিং ৱেভ আৰু বিটৰ মাজত অকণমান ডিফাৰেঞ্চটো তোমালোকে জানি লোৱা। আমি ইণ্টাৰফেৰেঞ্চ মানে কি জানো? ইণ্টাৰফেৰেঞ্চ মানে কি জানো যে এটা ৱেভৰ লগত যেতিয়া আন এটা ৱেভৰ উপৰিপাতন হয়, অসমীয়াত সেইটো কি বুলি কোৱা হয়, বা এটা ৱেভৰ ওপৰত যেতিয়া আন এটা ছুপাৰ ইম্প'জ হয়, সেইটো ইণ্টাৰফেৰেঞ্চ। তোমালোকে যদি টেকনিকেল টাৰ্মবিলাক চোৱা, ইণ্টাৰফেৰেঞ্চ ষ্টেণ্ডিং ৱেভ আৰু বিটৰ কি বেছিক পাৰ্থক্যখিনি আছে চোৱা। প্ৰথমতে এইখিনি জানি ল'ব লাগিব যে ইণ্টাৰফেৰেঞ্চ অসমীয়াত যিটো উপৰিপাতন বুলি কয়, ইণ্টাৰফেৰেঞ্চত ফ্ৰিকুৱেঞ্চি কনষ্টেণ্ট থাকিব। আকৌ তোমালোকে যদি ষ্টেণ্ডিং ৱেভ চোৱা, ষ্টেণ্ডিং ৱেভত কি হ'ব? ষ্টেণ্ডিং ৱেভত ফ্ৰিকুৱেঞ্চি আৰু এম্প্লিটিউড দুটাই কনষ্টেণ্ট থাকিব লাগিব। যে দুটা চ'ৰ্চৰ পৰা যিটো আমাৰ ৱেভ ওলাব তাৰ ফ্ৰিকুৱেঞ্চি আৰু এম্প্লিটিউড দুটাই কনষ্টেণ্ট থাকিব লাগিব। আকৌ দুটাই কি হ'ব লাগিব? অপজিট, এটা মুখামুখিকৈ আহিব লাগিব, এটা অপজিট ডিৰেকশ্যনত দুটাই আহিব লাগিব। এটা যদি পূবৰ পৰা পশ্চিমলৈ আহে, এটা পশ্চিমৰ পৰা পূবলৈ আহিব লাগিব। তেতিয়া আমি সেইবিলাকৰ এইটো ভেলচিটি ভি যদি কওঁ, তাৰ কাৰণে আমি কি পাম? ষ্টেণ্ডিং ৱেভ পাম। আকৌ বিট, বিট মানে হৈছে কি যে বিট হ'বলৈ হ'লে মেইন কথা আমাক দুটা ডিফাৰেণ্ট ফ্ৰিকুৱেঞ্চি লাগিব, দুটা চ'ৰ্চৰ পৰা বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চি লাগিব। যদি তুমি কোৱা এটাৰ ফ্ৰিকুৱেঞ্চি F1 আৰু আনটোৰ F2, তেতিয়াহ'লে দ্য ডিফাৰেঞ্চ অফ ফ্ৰিকুৱেঞ্চি ইজ ন'ন এজ বিট। সেই চ'ৰ্চ দুটাৰ পৰা ওলোৱা যি দুটা ফ্ৰিকুৱেঞ্চি, ফ্ৰিকুৱেঞ্চি দুটাৰ পাৰ্থক্যটো হ'ল কি? বিট। এতিয়া ফৰ হিউমেন ইয়াৰ যে মানুহৰ কাণৰ কাৰণে তুমি যদি বিট শুনিব লাগে, তেতিয়াহ'লে সেই চ'ৰ্চ দুটাৰ পৰা যিটো ফ্ৰিকুৱেঞ্চি ওলাব F1 মাইনাছ F2 মাষ্ট বি লেছ দেন ইকুৱেল টু 14। ফ্ৰিকুৱেঞ্চি ডিফাৰেঞ্চ 14ৰ সমান বা 14তকৈ কম হ'লে মানুহৰ কাণে কি শুনিব পাৰে? বিট শুনিব পাৰে। আমি যদি এটা ৰুমত দুটা বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চি পাইছোঁ, কিন্তু সিহঁতৰ ধৰা এটাত আছে ফ্ৰিকুৱেঞ্চি 280, আনটোত দিয়া আছে 260, সিহঁতৰ ফ্ৰিকুৱেঞ্চি ডিফাৰেঞ্চ 14তকৈ বেছি হৈ গৈছে, তেতিয়া আমি কি শুনা নাপাম? আমি বিট শুনিবলৈ সক্ষম নহ'ম। সিহঁতৰ ডিফাৰেঞ্চটো 14ৰ ৰেঞ্জত থাকিব লাগিব, তেতিয়া তুমি বিট পাবা। এইখিনি অকণমান কৈ দিলোঁ। এতিয়া আমি প্ৰব্লেমটোলৈ আগবাঢ়িছোঁ। প্ৰব্লেমটোত কি দিছে চাবা। প্ৰব্লেমটোত কৈছে কি তোমাক যে দুটা সুৰ শলকা লোৱা হৈছে। দুটা কি লৈছে? দুটা তোমালোকে সুৰ শলকা, ধৰা এইটো A1, এইটো এই দুটা সুৰ শলকা বা টিউনিং ফৰ্ক ইংলিছত লোৱা হৈছে। এটাৰ ফ্ৰিকুৱেঞ্চি তোমালোকক কি দিয়া আছে? এটাৰ ফ্ৰিকুৱেঞ্চি তোমালোকক দিয়া আছে কুৱেশ্যনটোত 288 কাউণ্ট পাৰ ছেকেণ্ড, আৰু আনটো আননোন, ইয়াৰ ফ্ৰিকুৱেঞ্চি মই নাজানো। খালি কৈছে যে ইনিচিয়েলি এটাৰ ফ্ৰিকুৱেঞ্চি 288, মই আনটো নাজানো, কিন্তু ইহঁতৰ বিট কিমান? 4। যদি প্ৰথমতে ধৰা এটাৰ ফ্ৰিকুৱেঞ্চি কিমান দিয়া আছে? 288 দিয়া আছে। এতিয়া ইহঁতৰ বিট 4 বুলি কৈছে, 4 হ'ব লাগিব। বিট যদি 4 হয়, এটা ফ্ৰিকুৱেঞ্চি A, আনটো কি হ'ব লাগিব? হয় ইয়াতকৈ 4 কম হ'ব লাগিব, নহয় ইয়াতকৈ 4 বেছি হ'ব লাগিব। কম নে বেছি আমি এতিয়া ক'ব নোৱাৰোঁ, খালি ডিফাৰেঞ্চটো কিমান হ'ব লাগিব? 4। কিয় কৈছোঁ?
বিট 4 দিয়া আছে ন 4 মানে কি ফ্ৰিকুৱেন্সি ডিফাৰেন্স এটো যদি f1 কোৱা তেতিয়া ইয়াতকে 4 কম ধৰিলে কি হ'ব 284 হ'ব হয় এটা অপচন হ'ব পাৰে 284 নাইবা ইয়াতকে ডাঙৰ হ'ব পাৰে আমি তো গম নাপাওঁ আননোন ফ্ৰিকুৱেন্সিটো কিমান এটো 4 বঢ়াই দিলে কিমান হ'ব 290 84 292 হ'ব 292 হ'ব পাৰে এই আমাৰ এটা এনসারটো লাগে আমাৰ এনসারটো 292 হ'ব নে 284 হ'ব তুমি তো ক'ব নোৱাৰা ইয়াতো ডিফাৰেন্সটো কি 4 আছে ইয়াতো ডিফাৰেন্সটো কি 4 আছে গতিকে ইয়াতো বিট এটো যদি f1 কোৱা এটো f2 কোৱা ডিফাৰেন্সটো 4 আছে ইপিনে যদি f1 ইপিনে f2 কোৱা ডিফাৰেন্সটো কি আছে 4 আছে গতিকে এইটো ডিটাৰমাইন কৰিবলৈ আমাক এটা ক্লু দিছে এটো জানিব লাগে কোৱেশ্চনটো পঢ়ি চোৱা কোৱেশ্চনটো কি দিছে A little wax is placed on the unknown form যেটো আমাৰ unknown বা অজ্ঞাত হুৰহলকাৰ কম্পনাংক উলিয়াব দিছে তাত যদি তুমি অকমান মমবাতি লগাই দিয়া তেতিয়া কি হৈছে সেই মমবাতি লগোৱাৰ পিছত এইটো ফ্ৰিকুৱেন্সি আৰু মমবাতি লগোৱা ফ্ৰিকুৱেন্সি বা যেটো unknown হুৰহলকাৰ কম্পনাংক ইহত দুটাৰ বিটটো কি হৈ গৈছে 2 হৈ গৈছে অৰ্থাৎ ফ্ৰিকুৱেন্সি ডিফাৰেন্স কিমান হৈ গৈছে 2 হৈ গৈছে যদি তোমালোকে জানিব লাগিব যদি এটা হুৰহলকাত তোমালোকে মমবাতি ঘহি দিয়া বা কিবা মাছ যোগ কৰি দিয়া তেতিয়া হলে আৰু কি হ'ব ই ফ্ৰীলি ভাইব্ৰেট হ'ব নোৱাৰিব যদি ফ্ৰীলি ভাইব্ৰেট হ'ব নোৱাৰে ই ৰেজিষ্ট টু ভাইব্ৰেট যদি ভাইব্ৰেট হ'বলৈ টান পায় তেতিয়া হলে আৰু কি হ'ব ইয়াৰ ফ্ৰিকুৱেন্সিটো কমি যাব আকৌ যদি তুমি হুৰহলকাডালক সাফা কৰি দিয়া বা তাত যদি কিবা লাগি থকা হুৰ দি বিলা আতৰাই দিয়া বেছিকৈ ভাইব্ৰেট কৰিব ধৰিব তেতিয়া তাৰ ফ্ৰিকুৱেন্সি বাঢ়ি যায় কিন্তু আমাৰ এই কোৱেশ্চনটোত মমবাতি লগোৱা বুলি কৈছে আননোন ফ্ৰিকুৱেন্সিটোত মমবাতি লগালে ইয়াৰ মাছটো বাঢ়ি যাব মাছটো বাঢ়িলে কি হ'ব ই মানে ফ্ৰীলি মুভ কৰাত টান পালে কি হ'ব ফ্ৰিকুৱেন্সিটো কমি যাব কমি যোৱাৰ কাৰণে কি হ'ব মোৰ এনসার হয় 284 হ'ব হয় 292 হ'ব এটা যদি এইটো মই ধৰি লওঁ 292 আছে তেতিয়া হলে মমবাতি লগোৱাৰ পিছত কি হ'ব ইয়াৰ ফ্ৰিকুৱেন্সিটো 2 কমি যাব বুলি কৈছে অৰ্থাৎ 290 পৰা জাগাত কি হ'ব 290 জাগাত 292 হ'ব যদি এইটো 2 কমাই দিয়া আকৌ 284 ৰ পৰা যদি মই 2 কমাই দিও কি হ'ব 282 হ'ব এটা পালো 282 এটা পালো 292 এতিয়া চোৱা 282 আৰু 280 এইটোৰ মাজত যদি মই ডিফাৰেন্সটো উলিয়াও কিমান হ'ব 82 আৰু 6 কিমান হ'ব 88 আকৌ ইপিনে আছে 290 290 বা 2 কমি গ'ল 290 আৰু 288 এই দুটা যদি ফ্ৰিকুৱেন্সি হয় ইহতৰ ডিফাৰেন্সটো কিমান হ'ব 2 হ'ব আকৌ আমাক তো কৈছে যে মমবাতি লগোৱাৰ পিছত ফ্ৰিকুৱেন্সি কি হ'ব লাগিব যে প্ৰথম যেটো আছিল 280 আৰু আননোন ফ্ৰিকুৱেন্সিটো বিট হ'ব লাগিব 2 গতিকে 290 ৰ পৰা 280 গৈ কিমান থাকিব 2 থাকিব গতিকে আননোন হুৰহলকাডাল বা আননোন টিউনিং ফৰ্কটো ফ্ৰিকুৱেন্সি উইল বি হোৱাট 292 এই তোমালোকৰ অপচনত যেটো দিয়া আছে 292 অপচন নম্বৰ বি ইজ কাৰেক্ট 292 কাউন্ট পাৰ সেকেন্ড সেকেন্ডত 292 টাকে পাম এনেকে তোমালোকে চাই লবা বুজি পালানে প্ৰথমতে মই কি কৰিলো 280 আছে আৰু প্ৰথমতে আছিল বিট 4 গতিকে ইয়াৰ পৰা 4 যোগ কৰিছো ইয়াৰ পৰা 4 বিয়োগ কৰিছো এবাৰ যোগ কৰিছো এটা এইটো হয়নি এইটো হয় মই নাজানো কেনেকৈ গম পালো যে তোমালোকে জানিব লাগিব মমবাতি লগোৱাৰ পিছত বা ওয়াক্স ঘহি দিয়াৰ পিছত ফ্ৰিকুৱেন্সি বাঢ়ে নে কমে যে যিকোনো বস্তু এটা তুমি যদি মাছ আকৌ এড কৰি দিয়া ই ফ্ৰীলি মুভ কৰিব নোৱাৰে হেতুই ক্লু যেটো ফ্ৰীলি মুভ কৰিব নোৱাৰে ইয়াৰ ফ্ৰিকুৱেন্সি কমি যাব যদি কমি যায় 292 কে 2 কমি গলে কিমান হ'ব 290 হ'ব ইয়াতকে 2 কমিলে কি হ'ব 282 হ'ব এতিয়া আগৰ ৰিলেচনক ঘৰি যোৱা আগৰটো আছিল কিমান 288 আৰু নতুনটো কিমান পালা 282 ডিফাৰেন্সটো 6 এতিয়া বিট পালা 6 এটো কিছৰ কাৰণে বিট কিবা নতুন 290 আগতে 288 2 পালা আমাক তো বিট 2 হ'ব লাগে ওয়াক্স হোৱাৰ পিছত গতিকে আনসাৰ উইল বি হোৱাট 2 টো কোৰ কাৰণে পইছা 292 ৰ কাৰণে পইছা 284 ৰ কাৰণে তো পোৱা নাই গতিকে আনসাৰ উইল বি হোৱাট 292 নম্বৰ 2 কি দিছে চাবা কোৱেশ্চনটো মই ইয়াৰ পৰা চাইছো তোমালোকে স্ক্ৰিনত চাই লোৱা মই কোৱেশ্চনটো পঢ়ি দিছো টু ট্ৰেভেলিং ৱেভ y1 দুটা ট্ৰেভেলিং ৱেভ দিয়া আছে y1 ইকুৱেল টু কিমান দিয়া আছে y1 ইকুৱেল টু দিয়া আছে a sin kx - ct আকৌ এটা দিয়া আছে y2 ইকুৱেল টু কিমান দিয়া আছে y2 ইকুৱেল টু a sin kx + ct দিয়া আছে দুটা ৱেভ দিয়া আছে আর সুপারইম্পোজ দুটা ৱেভ সুপারইম্পোজ হৈছে অন স্ট্রিং ৰছিডালৰ ওপৰত দা ডিসটেন্স বিটুইন এডজাসেন্ট নোডস ইহতৰ এডজাসেন্ট মানে লগালগি হৈ থকা দুটা অনুকম্প এটা সুকম্প আৰু নিষ্কম্প বিন্দু সময়ত পাইছা ন নোড মানে হৈছে নিষ্কম্প বিন্দু দুটা এডজাসেন্ট নোডৰ মাজত ডিসটেন্সটো উঠিছে ফাৰ্স্ট তোমালোকে জানিব লাগিব সুপারইম্পোজন
ধৰা এডাল ষ্ট্ৰিং, এই ষ্ট্ৰিঙত কি হৈছে দুটা ৱেভ এনেকৈ ছুপাৰ ইম্প'জ হৈছে, এনেকৈ কি হৈছে যে দুটা ৱেভ ছুপাৰ ইম্প'জ হৈছে। যদি দুটা ৱেভ এনেকৈ ছুপাৰ ইম্প'জ হয়, চোৱা এইটো y1 ধৰা এইটো y2, এই পইণ্টবিলাকত কি হৈ গৈছে ৱেভ দুটাৰ এম্প্লিটিউডটো 0 হৈ গৈছে, এইবিলাক হ'ল নিষ্কম্প বিন্দু নোড। এই পইণ্টত চোৱাচোন, এই পইণ্টত কি হৈছে দুপিনে মেক্সিমাম এম্প্লিটিউড পাইছেনে, মানে বহলটো মেক্সিমাম হৈছেনে নাই। এম্প্লিটিউড মানে কি যে ৰেষ্টৰ পৰাই কিমান ৱেভ, তুমি ধৰা এডাল ৰছী লৈছে এনেকৈ মাৰি দিছা, এই যিটো ৱেভ ঢৌ আহে এই ঢৌটো কিমান ওপৰলৈ যায় সেইটো হ'ল কি এম্প্লিটিউড। এই পইণ্টবিলাক হ'ল হায়েষ্ট এম্প্লিটিউডৰ, গতিকে এইবিলাক হ'ল এণ্টি নোড সুকম্প বিন্দু। আকৌ ইয়াত দুটা লগ লাগি হৈছে, এইটো ৱেভ কটাকটি কৰিছে, ইয়াত এম্প্লিটিউড 0, এইটো হ'ল নোড। আকৌ এই পইণ্টত মেক্সিমাম পাইছোঁ, এইটো হ'ল কি এণ্টি নোড। এনেকৈ এটা নোড আৰু এটা এণ্টি নোড আমি এনেকুৱা ধৰণৰ পইণ্টবিলাক পাবলৈ সক্ষম হ'ম। আমি অলৰেডি 11-12ত পঢ়ি আহিছোঁ যে এটা শীৰ্ষৰ পৰা আনটো শীৰ্ষলৈ দূৰত্ব কিমান 1 তৰংগ দৈৰ্ঘ্য বা 1 লেমডা, নাইবা এটা খাদৰ পৰা আনটো খাদলৈ দৈৰ্ঘ্য কিমান 1 লেমডা। এতিয়া চোৱা এইটো ধৰা খাদ, এই খাদটোৰ পৰা নেক্সট খাদটোলৈকে দূৰত্ব কিমান হ'ব 1 লেমডা হ'ব। এই দূৰত্বটো কিমান হ'ব লাগিব চোৱা তোমালোকে, যে এটা এইটো ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান, এই ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব অৰ্থাৎ এইটোৰ পৰা এইটো এটা খাদৰ পৰা আনটো খাদলৈকে দূৰত্ব কিমান হ'ব লেমডা হ'ব। যদি লেমডা হয় আমাক কিন্তু এইটো সোধা নাই, এইটো লেমডা হৈছে ঠিক আছে, আমাক সুধিছে কি চোৱা কুৱেশ্যনটোত দ্য ডিষ্টেঞ্চ বিটুইন টু এডজাচেণ্ট নোড, দুটা নিষ্কম্প বিন্দুৰ মাজত দূৰত্ব সুধিছে। দুটা নিষ্কম্প বিন্দু ক'ত আছে, প্ৰথমটো হ'ল এইটো নিষ্কম্প বিন্দু, ইংলিছত নোড বুলি কয় নোড। নেক্সট কোনটো আছে ইয়াৰ ওচৰৰ এইটো আছে, অৰ্থাৎ আমাৰ এইখিনিৰ মাজত ডিষ্টেঞ্চটো সুধিছে। যদি এইখিনি ইয়াৰ পৰা লেমডা হয় ইয়াৰ আধাটো কি হ'ব, এইখিনি আধা, ইয়াৰ আধাটো কি হ'ব λ/2 হ'ব। গতিকে এটা নিষ্কম্প বিন্দুৰ পৰা আনটো এডজাচেণ্ট নিষ্কম্প বা ইংলিছত এটা নোডৰ পৰা আনটো নোড বিন্দুৰ মাজৰ দূৰত্ব কিমান λ/2। কিন্তু তোমালোকে অপশ্যনকেইটাত চকু ফুৰোৱাচোন, অপশ্যনত কি দিয়া আছে CT/π, CT/2π, π/2π, π/k, লেমডাটো অপশ্যনটো নাই। গতিকে আমি আমাৰ এনচাৰটো ক'লে কনভাৰ্ট কৰিব লাগিব, ৱেভ নাম্বাৰলৈকে কনভাৰ্ট কৰিব লাগিব। অকণমান মন দিবা, আমি জানো ৱেভ নাম্বাৰ k = কি আছিলে, ৱেভ নাম্বাৰ k = 2 π/λ আছিলে। যদি 2 π/λ হয় আমাৰ ডিষ্টেঞ্চটো কিমান λ/2, গতিকে λ/2টো উলিয়াই লোৱাৰ পৰা ইয়াৰ পৰা যদি λ/2 উলিয়াই লোৱা কি হ'ব, λ2 পিনে লৈ যোৱা, λ2 পিনে লৈ যোৱা, λ/2 কি হ'ব π/k হ'ব, λ/2 কি পালোঁ π/k। আমাৰ ডিষ্টেঞ্চ আছিলে λ/2, কিন্তু λ/2টো যিহেতু অপশ্যনত নাই, অপশ্যনটো আছে ইন টাৰ্মছ অফ k ৱেভ নাম্বাৰ, গতিকে আমি λ/2টো কনভাৰ্ট কৰিলোঁ ক'লৈকে ইয়ালৈকে, কাৰ সহায়ত ৱেভ নাম্বাৰ k = 2 π/λ এই সমীকৰণটোৰ সহায়ত। গতিকে আমি এনচাৰ কি পালোঁ যে এটা নিষ্কম্প বিন্দুৰ পৰা আন এটা নিষ্কম্প বিন্দুৰ দূৰত্ব কিমান পালা π/k। এতিয়া অপশ্যন চেক কৰা, অপশ্যন কি আছে, অপশ্যন ডি π/k ইজ দ্য ৰাইট এনচাৰ। এইটো ৰাইট এনচাৰ, এইটো আহিছিলে JEE, মই চাইন্সো কৰাইছিলোঁ, এইটো JEE 2005ত আহিছিলে এইটো π/k। কুৱেশ্যন নম্বৰ 3, তোমালোকে কুৱেশ্যন নম্বৰ 3টো প্ৰথমতে স্ক্ৰীণত চাই লোৱা আৰু তাৰে পৰা স্ক্ৰীনশ্বট লৈ লোৱা বা কপিত লিখি লোৱা, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 3টো আহিছিলে JEE 2000ত আহিছিলে, এইটো আহিছিলে JEE বা AI আছিলে আগতে 2000ত আহিছিলে। এতিয়া চোৱা ইয়াত কি দিছে, টু ভাইব্ৰেটিং ষ্ট্ৰিং অফ দ্য চেম মেটেৰিয়েল বাট লেংথ L and twice L have radius twice R and R ৰেচপেক্টিভলি। এটা লেংথ L, দুটা ভাইব্ৰেটিং ষ্ট্ৰিং দিয়া আছে, এডালৰ লেংথ কেপিটেল L, আনডালৰ টুৱাইচ L, এটা ৰেডিয়াছ টুৱাইচ R, আনডাৰ স্মল r। দে আৰ ষ্ট্ৰেটচেড আণ্ডাৰ দ্য চেম টেনশ্যন, একে টেনশ্যনত ইহঁতক ষ্ট্ৰেচ কৰা হৈছে, মানে টানি দিয়া হৈছে। both the string vibrate in their fundamental node, the one of length capital L with frequency n1, যাৰ length আছিলে capital L, তাৰ frequency small n1, and other frequency n2, আৰু আনডালৰ frequency কিমান n2। আমাক সুধিছে the ratio of n1 by আমাক সুধিছে frequency ratioটো কিমান n1 by n2 কিমান। অপশ্যন দিয়া আছে, অপশ্যন A 2, অপশ্যন B 4, অপশ্যন C 8, অপশ্যন D 1। তোমালোকে এইটো সলভ কৰিবলৈ হ'লে আমি ক'ত যাব লাগিব, ষ্ট্ৰিঙৰ যিটো ইকুৱেশ্যন আছিলে মনত কৰা, ষ্ট্ৰিং বা ৰছী এডাল যেতিয়া ডমিনেট ষ্ট্ৰেচ কৰি দিয়া তাৰ যিটো ইকুৱেশ্যন আছিলে সেইটো লৈ উভতি যাব লাগিব, যে আমি জানো যে ফ্ৰিকুৱেঞ্চি অফ ষ্ট্ৰেটচেড ষ্ট্ৰিং ষ্ট্ৰেটচেড ষ্ট্ৰিং, যে এডাল ৰছী যেতিয়া বান্ধি থয় তাৰ কম্পনাংক সূত্ৰটো কি আছিলে আমি জানো নহয়, 1/2L square root of
1/2l স্কোয়ার রুট অফ কি আছিলে কোয়া t/μ 1/2l l মানে লেংথ স্কোয়ার রুট অফ কিমান আছে স্কোয়ার রুট অফ t/μ where μ মানে হৈছে কি μ মানে হৈছে মাস পার লেংথ যে একক দৈর্ঘ্যত মাস μ মানে হৈছে মাস পার ইউনিট লেংথ m/l m মানে মাস এতিয়া চোৱা আমাক যেহেতু স্ট্রিং বুলি কৈছে আমি কি কৰিব লাগিব যেহেতু এডাল স্ট্রিংৰ আমি যেটো মাস দিয়া আছে মাসটো আমি কিহত কনভাৰ্ট এটা স্ট্রিং আছে ন এই স্ট্রিং ইউ মে স্ট্রিং উইল অ্যাক্ট এজ এ সিলিন্ডার ইয়াত স্ট্রিংটো তুমি এটা সিলিন্ডার হিচাপে ল'ব পাৰা যেহেতু ইয়াৰ এৰিয়াও আছে স্ট্রিংডাল মানে যদি অলপ মোটা হয় কি হ'ব তাৰ স্ট্রিংডাল যদি মোটা হয় তাৰ কনসিস্টেন্ট এৰিয়া থাকিব আৰু অকমান দীঘল হ'ব গতিকে স্ট্রিংৰ যেটো শেপ হ'ব এইটো সিলিন্ডাৰৰ দৰে হ'ব সিলিন্ডাৰ আমি তোমালোকে ইমাজিন কৰিব পাৰা গতিকে ইয়াৰ যদি লেংথটো স্ট্রিংডালৰ আমাৰ l বুলি ধৰো এৰিয়া যদি আমি পাই r স্কয়াৰ ধৰো তেতিয়াহ'লে ভলিউম কি হ'ব ইহঁতৰ ভলিউম হ'ব ইমান পাই r স্কয়াৰ h হ'ব ইহঁতৰ ভলিউম কিমান হ'ব পাই r স্কয়াৰ h সূত্ৰটো বহাই দিলে h ৰ জাগাত l আহিব পাই r স্কয়াৰ l এই স্ট্রিংডালৰ ভলিউম কিমান হ'ব স্ট্রিংডালক তুমি যদি এটা সিলিন্ডাৰ বুলি কনসিডাৰ কৰা পাই r স্কয়াৰ l হ'ব এতিয়া চাবা এতিয়া মই কি কৰিম এই যে মাস আছে মাস মানে কি আমি জানো ন d কি m/v m মানে মাস ডেনসিটি ইনটু ভলিউম গতিকে মাস মানে কি ডেনসিটি ইনটু ভলিউম মাসৰ জায়গাত মই কি লিখিম ডেনসিটি মই ডেনসিটিটো ৰো বুলি লৈছো ৰো কিন্তু ভলিউম যেহেতু স্ট্রিংডাল কি শেপৰ আছে সিলিন্ডাৰ শেপত ইয়াৰ এৰিয়া পাই r স্কয়াৰ লেংথ l গতিকে ভলিউম কিমান এৰিয়া ইনটু লেংথ পাই r স্কয়াৰ l পাই r স্কয়াৰ l ডিভাইডেড বাই তলত কি ৰাখব মাস পার ইউনিট এৰিয়া ন এটো l থাকিব তোমালোকে এখিনি লিখি লোৱা এতিয়া মই গম পালো কি যে যেটো ফ্রিকোয়েন্সি সূত্র আছিল প্ৰথমতে n = 1/2l স্কয়ার রুট অফ t by যেটো μ আছিল ন ইয়াত মই বহাই কি পালো ইকুয়েশনটো আমি পালো n = 1/2l যদি মানখিনি বহাই দিও মই কি পাম স্কয়ার রুট অফ ক্যাপিটাল T by পাই r স্কয়ার ইনটু রো পালো কি পালো পাই r স্কয়ার ইনটু রো পালো কি পালো পাই r স্কয়ার ইনটু রো পালো এতিয়া সোয়া T by পাই r স্কয়ার ইনটু রো পালো যদি আমি রো পাও নেক্সট আমি কি কৰিম ইয়াত আমি গম পালো যে আমাক কৈছে কি কোৱেশ্চনটো চাই লোৱা কোৱেশ্চনটোত কৈছে both the string vibrate under the same tensionটো দুটাৰে একে আছে তো আমাক নালাগে একে আছে ডেনসিটি মানে কি সেম মেটেৰিয়েল মানে কি দুটাৰে ডেনসিটি কি থাকিব একে থাকিব ই ভেৰি কৰিব কাৰ লগত ভেৰি কৰিব লেংথৰ লগত আকৌ ভেৰি কৰিব কাৰ লগত পাইটো কনস্ট্যান্ট ভেৰি কৰিব কাৰ লগত এই r ৰেডিয়াস অফ যেটো ৰেডিয়াস আছিল পাই r স্কয়াৰ যে ধৰিছো আমি তাৰ যেটো ৰেডিয়াস স্ট্রিং বিলাকৰ তাৰ ভেৰি কৰিব n টো l ৰ লগত এনেকে ভেৰি কৰিব ইনভাৰ্সলি আৰু r ৰ লগতো ইনভাৰ্সলি ভেৰি কৰিব কিন্তু স্কয়াৰ ৰুটৰ ভিতৰত থাকিব আমাক এতিয়া লাগা বস্তুটো হৈছে কি l আৰু r স্কয়াৰ বাকি বিলাক কনস্ট্যান্ট দুইটো কনস্ট্যান্ট আমি কনস্ট্যান্ট আমিলা বাদ দি ফ্রিকোয়েন্সিটো l ৰ লগত এনেকৈ কনভাৰ্ট কৰে ইনভাৰ্সলি ভেৰি কৰে আৰু r স্কয়াৰ টো স্কয়াৰ ৰুটৰ ভিতৰত থাকিব এনেকৈ ভেৰি কৰে ঠিক আছে নেক্সট আমি কি কৰিম চাবা আমি যদি ফ্রিকোয়েন্সি n1 ধৰো আৰু ইয়াৰ n2 ধৰো আৰু ধৰি ইয়াত বহাই আমি কি পাম আমি পাম n1 তো ইনভার্সলি প্রপোর্শনাল n ৰ কাৰণে কি হ'ব লেংথ দিয়া আছে l n2 লেংথটো যেটো ইনভার্সলি প্রপোর্শনাল তলৰ আছে ইয়াৰ লেংথটো ক'ত যাব ওপৰত যাব তো আইছিল নি বুজি পাইছা কনস্ট্যান্ট মিলা বাদ দিছো মই আৰু স্কয়াৰ ৰুটৰ ভিতৰত কালৰ ভেৰি কৰে r স্কয়াৰ লগত n1 তো ওপৰত আছে ক'ত যাব লাগিব তলত গতিকে প্ৰথমটো ৰেডিয়াস কি দিয়া আছিল কোৱেশ্চনটো চাই লোৱা প্ৰথমটো ৰেডিয়াস আছিল টুৱাইস r গতিকে টুৱাইস r স্কয়াৰ কৰিলে কি হ'ব এই টুৱাইস r হোল স্কয়াৰ কৰি দিয়া আকৌ n টোৰ কাৰণে ৰেডিয়াস দিয়া আছে r আৰু ৰেডিয়াসটো n টোৰ লগত কেনেকৈ ভেৰি কৰে ইনভাৰ্সলি ই তলত থাকিলে ক'ত থাকিব ওপৰত থাকিব আৰু ক'ত থাকিব লাগিব স্কয়াৰ ৰুটৰ ভিতৰত যেনেকৈ 1 টোৰ কাৰণে এটো পাইছো টোৰ কাৰণে নেক্সট ৰেডিয়াসটো ওপৰত যাব ইয়াৰ এটো হ'ব এটো r আছে তো স্কয়াৰ কৰিলে r স্কয়াৰ হ'ব এতিয়া চাবা ইয়াক যদি মই সৰল কৰো টুৱাইস l বাই l ইয়াক হৈ গ'লে পাম ওপৰত থাকিব তোমাৰ r স্কয়াৰ আৰু তলত থাকিব 4r স্কয়াৰ এটা যদি আমি এখানে সিম্পলিফাই কৰো n1 by n2 will be what twice l by l multiply by r by twice r এতিয়া l মই কাটি দিলো 2 তো কাটি দিলো r কাটি কটা কাটি গল কি থাকিলে the ratio will be what n1 by n2 will be what 1 গতিকে এটো হ'ব আমাৰ आंसर গতিকে অপচন কোনটো আছে চোৱা অপচন d1 আছে অপচন d1 is the অপশন ডি দুই কি হ'ব কারেক্ট आंसर 1 n1 by n2 রেশিও তো কি হ'ব 1 হ'ব বুজি পালানে কোৱেশ্চনটো কেনেকৈ কৰিলো একো নাই প্ৰথমতে স্ট্ৰিংৰ কাৰণে যদি ফ্ৰিকোয়েন্সি অফ এ স্ট্ৰেটছ স্ট্ৰিং
n equal to 1 by twice L square root of T by mu. Mu মানে mass per unit length. Mass তো মোক ডাইরেক্ট দিয়াই নাই, মোক কি দিয়া আছে সেম মেটেৰিয়েল বুলি কৈছে, মানে কি ডেনসিটি একে লগে মনত খেলিব লাগিব, তাক ডেনসিটিলৈ কনভাৰ্ট কৰিব লাগিব। মাছ মানে কি ডেনসিটি ইনটু ভলিউম, আৰু স্ট্ৰিংডাল যেহেতু দীঘল আৰু তাৰ এটা ক্ৰছ সেকশ্যন আছে, কাৰ দৰে বিহেভ কৰিব, এটা সিলিন্ডাৰৰ দৰে বিহেভ কৰিব। যদি সিলিন্ডাৰৰ দৰে বিহেভ কৰে তাৰ ভলিউমটো কি হ'ব, ওপৰৰ ভলিউম পাই আৰ স্কোয়াৰ, লেংথটো হ'ল কি ওপৰৰ এৰিয়া পাই আৰ স্কোয়াৰ, লেংথটো এল, পাই আৰ স্কোয়াৰ এল। গতিকে মানটো বহাই দিছোঁ, বহাই দি মই যিটো ইকুৱেশ্যন পাইছোঁ তাত গোটেইখিনি তাৰ কনষ্টেণ্টে আছে, অকল ফ্ৰিকুৱেঞ্চিটো এলৰ লগত ইনভাৰ্চলি ভেৰি কৰি আছে, আৰু ফ্ৰিকুৱেঞ্চিটো ৰেডিয়াছৰ লগত স্কুৱেৰ হিচাপে ভেৰি কৰিছে, আৰু স্কুৱেৰটোৰ ভিতৰত থাকে। গতিকে n1ৰ কাৰণে এইবিলাক তলত লিখিছোঁ, তোৰ কাৰণে যিহেতু ইনভাৰ্চ হ'ব, ইয়াত নাথাকে, তোৰ কাৰণে ইয়াৰ লেংথ টুৱাইচ এল, তোৰ কাৰণে ৰেডিয়াছ আৰ স্কুৱেৰ। সৰল কৰি মই কি পালোঁ, n1 by n2 ইকুৱেল টু 1 পালোঁ। বাকী কনষ্টেণ্ট টাৰ্মখিনিতো ইয়াত আনিব নালাগে, ৰ' এল টি এইবিলাক নালাগে আমাক, যাৰ লগত ভেৰি কৰে সেইখিনিয়ে লাগে। গতিকে এনচাৰটো কি হ'ব, n1 by n2 ইকুৱেল টু 1। কিবা যদি তোমালোকে নুবুজা থাকা মোক কমেণ্টত জনাবাচোন, মই ট্ৰাই কৰিম বুজাবলৈ। নেক্সট আমি কুৱেশ্যন নম্বৰ 4ৰ পিনে আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 4টো আহিছিলে তোমাৰ, এইটো আহিছিলে নিট 2006ত আহিছিলে, আৰু এবাৰ JEE মেইনছতো আহিছিলে। এইটো চোৱা, এইটো কি দিছে, টিউব A has both and open while tube B has one and closed, otherwise they are identical. The ratio of fundamental frequency of the tube A and B is there. মানে একচুৱেলি কি কৈছে যে টিউব দুটা দিয়া আছে, এটা অপেন এটা ক্লোজ। আমি যি পাইছোঁ অৰ্গেন পাইপ অপেন এণ্ড ক্লোজ, তাৰ ওপৰতে বেছ কৰি ভিডিঅ'টো দিছে, অপেন পাইপ এণ্ড ক্লোজ পাইপ। অপেন পাইপৰ কাৰণে ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চি এক্সপ্ৰেশ্যনটো উলিয়াব লাগিব, আৰু এবাৰ ক্লোজ পাইপৰ কাৰণে ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চিৰটো উলিয়াব লাগিব। উলিয়ালে সিহঁত দুটা ৰেচিঅ'টো ওলাই দিলে হ'ল। আমি এইটো ক'ত পাম, এইটো ক'ৰ ওপৰত দিছে, বেছড অন অপেন অৰ্গেন পাইপ এণ্ড ক্লোজ অৰ্গেন পাইপ। এতিয়া চোৱা, প্ৰথমতে আমি জানো ফ্ৰিকুৱেঞ্চি অফ এ অৰ্গেন পাইপ n ইকুৱেল টু ভি বাই লেমডা। ভি মানে কি, ভেলচিটি অফ দ্য যিটো মিডিয়ামত যায় সেই চাউণ্ডটো তাৰ ভেলচিটিটো। নেক্সট প্ৰথমতে কৈছে আমাক চোৱা, অপেন পাইপ বুলি কৈছে, আমি এইটো অপেনৰ কাৰণে উলিয়াইছোঁ। অপেন পাইপৰ কাৰণে প্ৰথম ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চিটো ডায়েগ্ৰামটো কেনেকুৱা আছিলে আমি পাইছোঁ নহয়, ফাৰ্ষ্ট ইয়াৰত কেনেকুৱা আছিলে চোৱা, এনেকুৱা আছিলে নাই, এনেকুৱা আছিলে অপেন পাইপৰ কাৰণে। এতিয়া চোৱা, অকণমান মন দিবা, মই যদি এই মোক কি দিয়া আছে, ইয়াতে টিউব দিয়া আছে, মই যদি টিউবটোৰ লেংথটো এল বুলি ধৰোঁ ন, তেতিয়াহ'লে চোৱা এই পইণ্টটোত কি কৰিছে, দুটা লগ লাগি গৈছে, এইটো হ'ব নিষ্কম্প বিন্দু নোড। এই পইণ্টবিলাক মেক্সিমাম হৈছে, মানে কি এই মেলাটো কি হৈছে, মানে বহলটো মেক্সিমাম হৈছে, এটা এমপ্লিটিউডটো মেক্সিমাম আছে ইয়াত। এইখিনি হ'ল এণ্টি নোড, মানে সুকম্প বিন্দু। ইয়াত আমি ফ্ৰিকুৱেঞ্চি পাম, এইবিলাকত ফ্ৰিকুৱেঞ্চি 0, আৰু ইয়াত কি পাবা তোমালোকে, এণ্টি নোড পাবা। এটা কথা সদায় মন কৰিবা, যদি তোমালোকক পৰীক্ষাত নিটতে হওক JEE হওক য'তে নহওক, যদি অপেন অৰ্গেন পাইপৰ কুৱেশ্যন দিয়ে, একদম ইজিকৈ চল্ভ কৰা বুদ্ধিটো হৈছে কি, এটা এণ্টি নোডৰ পৰা এটা নোডলৈকে, এটা সুকম্প বিন্দুৰ পৰা এটা নিষ্কম্প বিন্দুলৈ দূৰত্ব সদায় মনত ৰাখিবা λ/4। সদায় কি হ'ব, দূৰত্ব λ/4 হ'ব লাগিব। সদায় দূৰত্ব কিমান হ'ব লাগিব, λ/4 হ'ব লাগিব। এতিয়া এটাৰ পৰা ইয়ালৈকে λ/4 হ'ব, আৰু ইপিনতো একযোৰা আছে, অৰ্থাৎ কি এটাৰ পৰা আনটোলৈ λ/4, আকৌ ইয়াৰ পৰা λ/4, মানে কি λ/4 দুটা আছেনে নাই, দুটা আছে। এনচাৰটো ইয়াৰ কি হ'ব, λ/2 হ'ব, অৰ্থাৎ ইয়াৰ দৈৰ্ঘ্যটো এল যিটো আছে, এই এলটো কাৰ সমান হ'ব, λ/2 পালোঁ। অৰ্থাৎ অপেন পাইপ এডালৰ কাৰণে তোমালোকে কি পালা, লেংথটো λ/2 পালা। ঠিক তেনেকৈ আমি কি চাম, ক্ল'জ পাইপৰ কাৰণে চাম। চাবা ক্ল'জ পাইপ, ক্ল'জ অৰ্গেন পাইপৰ কাৰণে কি হ'ব চাবা, এইটো তোমালোকে ক্ল'জ হ'লে ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চি, ক্ল'জ মানে কি বহুত চাইড ক্ল'জ নহয়, কিন্তু ক্ল'জ বুলি কয় যদিও এটা চাইডে বন্ধ কৰিব লাগে। এতিয়া চোৱা, ক্ল'জ পাইপৰ কাৰণে কি হ'ব, ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চিটো এনেকুৱা হ'ব, ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চিটো কেনেকুৱা হ'ব, এনেকুৱা হ'ব। ইয়াত কি থাকিব, এইটো নোড, এইটো এণ্টি নোড, এইটো নিষ্কম্প বিন্দু, এইটো সুকম্প বিন্দু। ইয়াত চোৱা, আমি জানো ন যে এটা এণ্টি নোডৰ পৰা নেক্সটটো নোডলৈকে দূৰত্ব সদায় কিমান হয়, λ/4 হয়, আৰু বেলেগ পইণ্ট ইয়াত নাইয়ে, গতিকে ইয়াৰ পৰা এইখিনি দূৰত্ব কি হ'ব, λ/4। আৰু আমি ধৰি লৈছিলোঁ গোটেইখিনি পাইপটোৰ দূৰত্ব আছিলে এল বা স্মল এল, যি কোৱা তোমালোকে। গতিকে আমি কি পালোঁ, এল ইকুৱেল টু কি পালা, ক্ল'জ পাইপৰ কাৰণে ফৰ ক্ল'জ পাইপ λ/4 পালা, λ/4 পালা। গতিকে আগতে পাইছিলোঁ কি, এল ইকুৱেল টু টুৱাইচ এল পাইছিলোঁ, টুৱাইচ লেমডা পাইছিলোঁ। এতিয়া চাবা আমাৰ কি সুধিছে,
ফ্ৰিকুৱেঞ্চি ডিফাৰেঞ্চটো হৈছে n1/n2 আমাৰ কি হৈছে n1/n2 মই যদি প্ৰথমটো ওপেন পাইপ বুলি কওঁ নেক্সটটোৰ মানৰ ক্লোজ পাইপ বুলি কওঁ তেতিয়াহ'লে কি হ'ব চাবা আমি মানে হ'ব লেমডাৰ মানকে পালো লেমডা বি বাই লেমডা এ ইকুৱেল টু আমি কি পালো 4l ফৰ ক্লোজ পাইপৰ কাৰণে পালো YCL ওপেন পাইপৰ কাৰণে LL কটা কাটি গ'ল 2 গুণ 2 2 গুণ 4 আমি কি পালো n1/n2 ইকুৱেল টু 2:1 পালো গতিকে আমাৰ ৰেচিঅ'টো কিমান 2:1 অপচন আছে সি অপচন সি আমালোকে আমি কি পালো 2:1 পালো গতিকে ইয়াৰ এনসাৰটো কি হ'ব 2:1 আমি কেনেকৈ উলিয়ালো প্ৰথমতে লেংথ উলিয়ালো ওপেন পাইপৰ কাৰণে লেংথটো কিমান পাইছা আৰু ক্লোজ পাইপৰ কাৰণে কিমান পাইছা উলিয়াই লোৱা তাৰ পিছত n1/n2 বহাই দিলে হ'ল ফ্ৰিকুৱেঞ্চি ডিফাৰেঞ্চ